নমস্কাৰ বন্ধু বান্ধৱীসকল। হাই, আজি আকৌ ওলালোঁ আমি ধুমুৰ লগত ফুৰি আহোঁগৈ বুলি। ব'লক চাওঁ ভিডিঅ'টো, ক'ত ফুৰিবলৈ যাম। আপোনালোকৰ চবৰ খবৰ ভালনে? বিহু পাইছেহি আৰু। এইটো হাই ডগীটো আমি ওলাই যাব লৈছোঁ যে সিও উৎপাত কৰিছে আৰু ধুনমুনে তাক মাতিছে, আহ আহ বুলি। গৰু পোৱালিও মাতিছে, ডগীটো যাবলৈ বিচাৰিছে আমাৰ লগত, কি কৰিম লৈ যাওঁ নেকি? ই অলপ ডাঙৰ হ'লে মানে লৈ গ'লোহেঁতেন, আৰু তাতে মাইকী হয় এইটো, মতা হ'লে লৈ গৈ ভাল লাগিলহেঁতেন তাক। তাৰপিছত ওলাই আহিলোঁ, আহি পিনি আমাৰ অমদাৰ পলিউশ্যনটো অলপ কিবা এটা কৰিবলৈ আছিলে, তাকে কৰাই ল'লোঁ। তাৰপিছত আমি এইখিনি চবেই ওলালোঁ, বৌ, মই, ধুনধুন, এজনী আলহী ভণ্টি এজনী আছে, ধুনধুনে হাই কৈছে। ক'ত যোৱা ধুনধুন? তাৰপিছত ওলাই আহি দেখিছেনে বাইপাছত পালোহি। বাইপাছত কিমান ধূলি বা ৰাস্তা বনাই আছে, মানে বাইপাছ এনেকুৱা ধূলি যেন কুঁৱলী পৰিছে দিনতে ৰ'দত, তেনেকুৱা নিচিনা লাগিছে। গ্লাছ খুলিবই নোৱাৰি মানে, একদম গোটেই গাড়ীৰ ভিতৰত বগা হৈ যাব। এনেকৈ গৈ আছোঁ আৰু গৈ আমি পালোহি মাকুম অভাৰব্ৰিজ পাৰ হৈ আমি এইটো বাগান এৰিয়াটো পাইছোঁ। ইমান ধুনীয়া জেগা এডোখৰ, কিন্তু চব জেগাতে এই এতিয়া ৰাস্তা বনাই আছে, সেইটো কাৰণে বহুত ধূলি হৈ গৈছে ৰাস্তাবোৰ। এইবোৰ চাওকচোন, মানুহৰ ঘৰবিলাক ইমান ধুনীয়াকৈ বনাইছে। বাগান অকল বাগানেই। ৰাস্তাটোত গৈ কিন্তু মজা লাগিছে আকৌ। এইটো আমি বাইপাছ 4 লাইন বাইপাছত গৈ আছোঁ। ডুমডুমা ডাইৰেক্ট গৈ আমি ওলামগৈ এইটো কাকপথাৰ আগত ওলাম। মানে আমি গৈ আছোঁ অৰুণাচল প্ৰদেশ, গল্ডেন পেগোডা। ৰাস্তাত গৈ থাকোঁতে এই পালোঁ আমাৰ বছহঁতক, মানে ইণ্ডিয়ান আৰ্মি। বোলো ইহঁতক পাৰ কৰি যাওঁ, কাৰণ আমাৰ দেৰি হৈ আছে। অলৰেডি আমি ওলাই আহিছোঁ লেটকৈ। ৰাস্তাটো চাওক কিমান চফা। এইটো ৰাস্তা বহুত আগতেই বনোৱা হ'ল, সেইটো কাৰণে এইটো ৰাস্তা এতিয়া চফা হৈ আছে। বৰ্তমান ইয়াত এইটো ৰাস্তাত কোনো কাম নাই। এইটো আমি কাকপথাৰ পালোঁহি। কাকপথাৰ দেখিছে, পথাৰে কাকপথাৰ নামটো যাহাই নেকি আছে তাত পথাৰ থাকিবই লাগিব। কাকপথাৰ পাৰ হৈ গৈ আছোঁ, আমি ৰিয়াক চাৰিআলি পাম এতিয়া। এইখন আমাৰ নাম শুনিছে, এইখনতো ভাবিছে ঢলা শদিয়া ব্ৰিজ বুলি, কিন্তু এইখন আমাৰ ভাংকাৰ ব্ৰিজ, যোনখন ব্ৰিজ মহাদেৱপুৰ পাৰ হৈ যিখন ব্ৰিজ আছে, ভাংকাৰ ব্ৰিজ বুলি কয়, সেইখনেই হ'ল এইখন ব্ৰিজ। মাজতে ধুনধুনে কান্দি দিছে আৰু, বেয়া চেয়া নাপাব। আৰু চাওকচোন এইফালে অৰুণাচল প্ৰদেশ আমি সোমাই পিনি ৰাস্তাবোৰ চাওক কিমান ধুনীয়া। আমাৰ অসমৰ ৰাস্তাবোৰৰ ছাইডত যিটো গছপুলি ৰুৱে, তাত চাবচোন আপুনি, পুলি ডাঙৰ হ'বই নাপায়, গৰু ছাগলীয়ে খাই আদায় কৰি দিয়ে। আৰু এইবিলাক দেখিছে কিমান ধুনীয়াকৈ পকাৰে বেৰি দিছে। সেইকাৰণেতো ইমান ধুনীয়া ধুনীয়া গছ হয়গৈ। ব'লক গৈ আছোঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। ৱাও, ৰাস্তাটো বহুত মজা লাগিছে কিন্তু। মানে আমি গৈ আছোঁ যে গল্ডেন পেগোডা, মই যোৱা নাই মানে আজিলৈকে, সেইকাৰণে বোলো আজি গৈ আহোঁ এপাক সময় পাওঁতেই। ঠিক নাইনো পিছত পাওঁ বা নেপাওঁ সময়।
এইফালে গাড়ী মটৰো বহুত কম হয়। মানে আউটছাইড এৰিয়া পৰি যায়তো। আৰু এইফালে চাওকচোন, তাত অৰুণাচল প্ৰদেশৰ এইটো কিবা মন্দিৰ টাইপে হয়, কিবা এটা বনাই থৈছে, ইমান ধুনীয়া লাগিছে। এখাপ এখাপকৈ টিংবোৰবিলাক দিছে, ভাল লাগিছে ন চাবলৈ। টাইম বহুত শ্বৰ্ট, নহ'লে নামি দেখাই আহিলোঁহেঁতেন। বেলেগ এদিনা আহিম। আৰু এতিয়া আমি এইটো ৰাস্তাত গৈ আছোঁ। এইটো ৰাস্তাটো চাওকচোন আপুনি, দেখিছে লাগিছে এনেকুৱা যেন ক'ৰবাত গাঁৱৰ ৰাস্তাত গৈ আছোঁ। কিন্তু নহয়, আমি এটা বেলেগ জেগালৈহে আহিলোঁ। আমি আহোঁতে গ'ল্ডেন পেগোডালৈ আহিছিলোঁ, কিন্তু হাতত অকণমান টাইম বাচি যোৱাৰ বাবে আমি কি কৰিলোঁ, ফাৰ্ষ্ট অলপ আগৰ পৰা আহোঁগৈ বুলি। আপোনালোকেতো শুনিছেই চাগে এইখন ৰিজৰ্টৰ নাম। ইয়াতে আছে এখন ৰিজৰ্ট, টুংটাও ৰিজৰ্ট। ব'ল বুলি তাৰপৰা এপাক চাই আহোঁ কেনেকুৱানো। কোনে কোনে গৈছে টুংটাওলৈ কমেণ্ট কৰি জনাবচোন দেই। ইয়াতে মানে পাৰ্কিংটো কৰি লওঁ বুলিও সোমালোঁ। পাৰ্কিং কৰি আহি গাড়ীৰ ভিতৰত, পাৰ্কৰ ভিতৰত সোমালোঁ। পাৰ্ক হয়, ৰিজৰ্ট হয়, এখন ৰেষ্টুৰেণ্টো আছে, মানে বহিবও পাৰে, ফটো চটো মাৰিবলৈও আহিব পাৰে, মানে বিভিন্ন ধৰণৰ আছে মানে। অকল যে ৰেষ্টুৰেণ্ট বা ৰিজৰ্ট বুলি নহয় মানে। এইফালে তলেদি পানী গৈ থাকে, ওপৰত বহিবলৈ ছিট আছে। পানীৰ মাজতো মানে বহিবলৈ পাৰি। দিছে পানী সোঁত দিছে নাই, কিমান জোৰ বৈছে। মানে ইয়াত আৱাজ এটাও আহি আছে সৰকৈ। এইখন চাওক, টুংটাও কেম্প ছাইট, একচুৱেলি কেম্প ছাইট হয় এইটো। দেখিছেনে তলত পানী। এইজন আকৌ অকণমান বোলে তেওঁ বেছি হৈ গ'ল, তাতে আৰু ৰখি দিলে। তাৰপিছতে এয়া মই পানীত নামি অলপ শ্বুটিং চলাই আছোঁ। বহুত ঠাণ্ডা আছিলে পানীখিনি, আমি গাড়ীত যাওঁতে ইমান গৰম লাগিছিলে। পানীত নমাৰ পিছত মানে ভৰিটো চেঁচা পৰি গ'ল মানে, বুজিছেনে। এইকেইটা দেখিছেনে কটেজ কিমান ধুনীয়া ধুনীয়া বনাই থৈছে। তাতে ইয়াত ফুলনি মানে বাগিচা এখনো আছে। ধুনীয়া লাগে আৰু যি কি নহওক। তাৰপিছত আমি এনেই ঘূৰি আহিলোঁ, তাৰপৰা ঘূৰি আহিবলৈ যাওঁ, গ'ল্ডেন পেগোডালৈ যাওঁ। তাত মানে ইফালে সিফালে অলপ ঘূৰোঁতেই কি হ'ল, বেলি ডুবু ডুবুই হ'ল। একো নাই, গ'ল্ডেন পেগোডাত এই গধূলি সময়ত গৈয়ে ভাল লাগে, কাৰণ লাইটিঙৰ শ্ব'টো আহে ন। গৈ আছোঁ আৰু উভতি গ'ল্ডেন পেগোডালৈ। পামগৈ অলপ পিছত, বেছি দূৰ নহয় ইয়াৰ পৰা। এয়া আমি পাই গ'লোহি গ'ল্ডেন পেগোডা। দেখিছেনে, আমি অলপ পোহৰে পোহৰে পাইছোঁহি। লাইটিং অন কৰিলে আৰু তাৰপিছত আমি পাইছোঁহি। প্ৰত্যেকজোপা গছৰ তলতে মানে এনেকৈ লাইট ফ'কাছ দি দিছে, যাতে গছজোপা জিলিকি উঠক। আৰু ইয়াতে এনেধৰণৰ মূৰ্তি এটা আছে, চাওক। এইটো মূৰ্তি দেখিছে কিমান ধুনীয়াকৈ। এইটো কিবা এনেকৈ সাপৰ কিবা মূৰ্তিয়ে হ'ব এইটো, যেন সাপ মেৰিয়াই থৈছে গাত, সেনেকৈ হ'ব। এইয়া গ'ল্ডেন পেগোডাটো জিলিকি আছে। ইয়াত ফুল কিন্তু বহুত আছে দেই, বহুত ফুল, নানা ধৰণৰ ফুল আছে কিন্তু। লাহে লাহে আন্ধাৰে হৈ গ'ল। এইটো চাওক, একদম সঁচাকৈ সোণৰ দৰেই লাগে কিন্তু দেই। সোণৰ পানী চানী ছটিয়াই থৈছে নেকি ঠিক নাই। এনেকুৱা চাইনিং কৰিছে মানে ওচৰত আহোঁতে। আৰু ইয়াত এইফালে এটা কেম্প বনাই দিছে, যিহেতু মানুহবোৰে জোতা চেণ্ডেল খুলি মেলি ভিতৰত যাব লাগিব।
আহি আৰু সেইখন চকীত বহিয়ে জোতা চেণ্ডেল পিন্ধিব। এইফালে জোতাযোৰ খুলি লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ চাওঁগৈ বুলি অলপ, কিন্তু মানুহ বহুত। ইফালে ইফালে ঘূৰোঁতে মেলোঁতে আন্ধাৰ হ'লেই। অলপ ধুনধুনক তলত নমাই দিলোঁ। তাই আকৌ টাইলছত সমান যে টাইলছখন খোজকাঢ়িব ভাল পায়। টাইলছখন পোৱা লগালগ মানে তাই নামিয়েই দিলে, এতিয়া কোচত উঠিব নিবিচাৰে। ভাল পাইছে আৰু পোহৰ পাইছে যে। আৰু এইটো টেম্পলৰ লগতে এইটো এটা মন্দিৰ এইফালে এটা আছে। ভিতৰত বহুত মন্দিৰ আছে, এইটো এটা এফালে আছে, 4-5টা মন্দিৰ ভিতৰত আছে। এইফালেও এটা এনেকৈ মূৰ্তি এটা আছে, তাৰ বেক চাইডে এটা মন্দিৰ আছে, দেখিছেনে? এইবোৰ চাওক, ফুলবোৰ চাওকচোন তলত, দেখিছে নাই আপোনালোকে? এইটো দিনত চাই ভাল লাগিব এই মন্দিৰটো, কিন্তু ৰাতি অলপ ইমান ভাল লগা নাই। দিনত কিন্তু এইটো বহুত ধুনীয়া লাগিব মন্দিৰটো চাই। আকৌ এদিন যাব লাগিব দিনটোৰ কাৰণে ওলাই মেলি। আজি টাইম বহুত শ্বৰ্ট টাইমত ওলাই আহিলোঁ কাৰণে নোৱাৰিলোঁ। লাষ্টত এতিয়া ধুনধুনে কৈছে ইয়াৰ পৰা নাযাওঁ বোলে, তাই বোলে ইয়াতে থাকে। 7টা বাজিব হ'ল, 7টা বজাত মানে গেটখন লক কৰি দিয়ে। ভিতৰত পূজা কৰে যে, সেইটো কাৰণে গেটখন লক কৰি দিয়ে, বাহিৰৰ মানুহক আৰু এলাও নিদিয়ে আৰু। ধুনধুনে কোচত নাহে, তাইক নমাই দিলোঁ। তাই আকৌ লাহে লাহে আহি আছে, আৰু আহিবলৈ মনো কৰা নাই, বাৰে প্ৰতি পিছলৈ চাই মেলি আহিছে আৰু। এইখন আকৌ ওচৰতে আৰু এটা মন্দিৰ আছে, তালৈ আহিলোঁ। এইটো কি চেইনাম কিবা এটা বুলি লিখা আছে, চাইনা ভাষাত লিখা আছে। এইটো এটা বুদ্ধ মন্দিৰ আৰু এটা আছে, ইয়াত বুদ্ধদেৱ এজন আছে। আৰু এইটো ভিতৰত কিন্তু দেখিছে এনেকৈ অলপ সৰু সৰু লাগিছে ন? আমি ভিতৰলৈ গ'লোঁ, বহুত ডাঙৰ দেখিলোঁ ভিতৰত। ইয়াতো অলপ ঘূৰিলোঁ, আমি ফুৰিলোঁ, ইফালে গ'লোঁ। ইয়াতো ফুল বহুত আছে, ফুলেই ফুল মানে আৰু। এয়া চাওক, আমি ভিতৰলৈ সোমাই আহিলোঁ। এইটো মানে ভিতৰটো ইমানেই ডাঙৰ, আৱাজ এটা দিলে বহুত জোৰ ইক' হৈ যায়। হল টাইপ হয় বস্তুটো গোটেইটো। ভাল লাগিলে চাই। আকৌ এইফালে ঘূৰি আহি আমি চবেই একেলগত আহিলোঁ আৰু ঘূৰি। তাৰপৰা গাড়ীলৈ বুলি গৈ যাওঁগৈ আৰু ব'লা। বহুত ৰাতি হ'ল, প্ৰায় 8টামানেই বাজিলে তেতিয়া। এনেকৈ ঘূৰি আহিলোঁ। এইটো ৰাস্তা হৈছে আপোনাৰ গল্ডেন পগোৰালৈ যোৱা ৰাস্তাটো। এই ৰাস্তাটো আমি পাৰ হৈয়ে এইখন গেটখন দেখিছে ন? আমি এইটোৱে ৰোডটো ওলালোঁ, এটি ৰোডটো ওলালোঁ। আমি এতিয়া এইফালে ৰাইট চাইডেদি ঘৰ ফালে ৰাওনা হ'ব লাগিব আৰু। ৰাস্তাত আহি থাকোঁতে হঠাৎ দেখিলোঁ এক্সিডেণ্ট দেখিলোঁ, বাইকৰ এটা এক্সিডেণ্ট। এইটো আপোনাৰ কাকপথাৰ ডিৰাগ চাৰিআলি নাম শুনিছেনে? তাতে মানে এক্সিডেণ্টটো হ'ল। হঠাৎ আমিয়ে ফাৰ্ষ্ট দেখিছোঁ এইটো আহি। এইজন ল'ৰাজন হেলমেট পিন্ধি আছিলে কাৰণে অকণমান মুখৰ ওচৰত দুখ পাইছে। তেওঁ ঘৰলৈ গৈ আছিলে নেকি সম্ভৱ, ডাম্পাৰ এখনে মাৰি যোৱা বুলি কৈছে। আমিতো গম নাপালোঁ, তথাপিও তেওঁক উঠাই মেলি বহাই মেলি দিলোঁ। বাইকখনৰ অৱস্থা একেবাৰে বেয়া, চাওকচোন। আৰু এইবোৰ এনেকৈ নিমখ চিমখ লৈ গৈছিলে ঘৰলৈ, চিপছ লৈ গৈছিলে। সৰু ল'ৰা ছোৱালী আছে চাগে ঘৰখনত, খবৰটো দিয়া নাই বাৰু এতিয়ালৈকে। তাৰপিছত তেওঁলোকক এম্বুলেঞ্চ মাতি মেলি আমি ওলাই গুচি আহিলোঁ, কাৰণ আমাৰ এইফালে আমি তিনিচুকীয়ালৈকে আহিবলৈ আছে ন, আমাৰ দেৰিও হৈ যাব। এইফালে ৰাস্তাত আহি থাকোঁতে বাইপাছত দেখিছে নাই, এইবোৰ লাইটখিনি দেখিছে, কিমান ধুনীয়া লাগিছে। দেৱালীত যেন মাটি চাকি লগাই থৈছে, তেনেকুৱা নিচিনা লাগিছেনে?
তাৰপিছত এয়া আমি আহি আছোঁ, আহি ফাইনেলি ঘৰ গলি সোমাই গ'লোঁ আৰু। ভিডিঅ'টো শ্বৰ্ট বনাইছোঁ বহুত, কাৰণ কেলৈ বেছি লং বনাবলৈ ভালো মানে নালাগে বেছি দেৰি চাই, বেলেগে চায়ো ভাল নাপাব। এইটো আমাৰ ৰুমৰ গলিটো, ঘৰ পালোঁহি আৰু ফাইনেলি। প্ৰায় 9:30মান বাজিলে দেই। তাৰপিছত আৰু ভিতৰত সোমাই পিনি ধুন কিন্তু শোৱা নাই সেইদিনাখন, ৰাতি 9:30 তাই কাৰণ গাড়ীত শুলে অলপ, যাওঁতেও শুলে। তাৰপিছত বাই বাই, ভিডিঅ'টো আজিলৈকে ইমানেই থাকিল, বাই বাই, আকৌ লগ পাম।